সাংবাদিক বন্ধুসকল, আজি মই আপোনালোকক আমন্ত্ৰণ কৰি আনিছো কেৱল সামগুৰি বিধানসভা সমষ্টিৰ জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু সামগ্ৰিকভাৱে পঞ্চায়তৰ নিৰ্বাচনত সামগুৰি বিধানসভা সমষ্টিৰ ভোটদাতা ৰাইজে কংগ্ৰেছৰ প্ৰতি যি সমৰ্থন আগবঢ়ালে তাৰ বাবে আপোনালোকৰ যোগেদি ভোট দিয়া ভোট নিদিয়া সকলোকে ইয়াৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে লাগি থকা সকলোকে মই ধন্যবাদ কৃতজ্ঞতা জনাবৰ কাৰণে আজি আপোনালোকৰ সহায় লৈছো আৰু আপোনালোকক আমন্ত্ৰণ কৰি আনিছো। এই পৰিপ্ৰেক্ষিতত আপোনালোকে সোধা প্ৰশ্ন উত্তৰ মই দিম, কিন্তু সামগ্ৰিকভাৱে আমাৰ যিটো কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছে গোটেই কথাখিনি আপোনালোকক ব্যক্ত কৰিব। তথাপিও আপোনালোকৰ কোনো কথা মই এৰাই নাযাওঁ, আপোনালোকে মোক সোধা প্ৰতিটো কথা মই উত্তৰ দিম। আজি মোৰ লগত আছে সামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত দুটা ব্লক কংগ্ৰেছৰ দুজনৰ সভাপতি আৰু সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ 4টা জিলা পৰিষদৰ নিৰ্বাচিত প্ৰতিনিধি আজি আমাৰ লগত আছে। মই আপোনালোকক জনাব পাই সুখী হৈছো যে 4টা জিলা পৰিষদ, বিশেষকৈ ভকতগাঁও, গৰাজান, শিঙিমাৰী, বাজিয়াগাঁও বৃহৎ ব্যৱধানত আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকল বিজয়ী হৈছে। অকল যে জিলা পৰিষদেই নহয়, আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰতো প্ৰায় 80%তকৈ বেছি দুটা ব্লকৰ আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলক আঞ্চলিক পঞ্চায়তত বিজয়ী কৰিছে। আৰু এইবাৰ জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুন আইন কৰি ৱাৰ্ডৰ ক্ষেত্ৰত ইণ্ডিপেণ্ডেণ্ট আপোনাৰ প্ৰাৰ্থী দিছে, যাতে পিছত টানাজোৰা কৰিব পাৰে। মই এইটোকে ক'ব বিচাৰিছো যে আমাৰ এইটো সমষ্টিত, বাকী সুধিলে মই ক'ম, হাত চিম্বলত য'ত য'ত আছে তাত মানুহে বেলেগ চিম্বলৰ মানুহক ভোট দিয়া নাই, আৰু সেইটোৱে বোধহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগতীয়াকৈ উমান পাইছিল, যিহেতু তেওঁ চৰকাৰত আছে। আৰু সেইকাৰণে এটা খেলা হেঁচা কৰিবৰ কাৰণে যেতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ ভাষা অন্য নকৰে, মই ক'ব খোজা নাই, টনাজোৰা যাতে কৰিব পাৰে তাৰ কাৰণে নিজৰ চিম্বলটো মই আগতে কৈ আহিছো যে নিজৰ চিম্বলটো আমাৰ ৱাৰ্ডত দিয়া নাই। যিয়ে নহওক, মই একান্ত সামগুৰি সমষ্টি বিধানসভা সমষ্টিৰ অন্তৰ্গত আজি ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাবৰ কাৰণে আপোনালোকক মাতি আনিছো। বিভিন্ন ক্ষেত্ৰত দেখা গৈছে যে নিৰ্বাচনৰ পাছত বিজেপি দলে, বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি দেখিছো যে নিয়মীয়া বাৰ্তা আমাৰ জনপ্ৰিয় কাকতত কৈছে যে বিধানসভাত বেছি ভাল হ'ব। মই তেখেতক কেৱল মনত পেলাই দিবলৈ বিচাৰিছো, তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল, এই ৰকিবুল হুছেইনো যেতিয়া মন্ত্ৰী আছিল, সেই সময়ৰ পঞ্চায়ত নিৰ্বাচন প্ৰায় 26,000 ৱাৰ্ড আছিল। এই 26,000 ৱাৰ্ডৰ প্ৰায় 21,000ত কংগ্ৰেছ পাৰ্টীসকল জিকিছিল। 2,200 প্ৰায় 9টা পঞ্চায়ত আছিল, তাত 90% কংগ্ৰেছৰ প্ৰাৰ্থী জিকিছিল। 219টা জিলা পৰিষদ আছিল, প্ৰায় 90% কংগ্ৰেছ প্ৰাৰ্থীসকল জিকিছিল। কিন্তু তাৰ 6 মাহৰ পিছত হোৱা নিৰ্বাচনত কংগ্ৰেছ ধৰাশায়ী হৈ গ'ল, ৰাইজে কংগ্ৰেছক সমৰ্থন নকৰিলে। গতিকে পাৰ্টি ইন পাৱাৰ, ক্ষমতাত থকা অৱস্থাত এখন চৰকাৰৰ প্ৰতি পঞ্চায়ত নিৰ্বাচনত সমৰ্থন পোৱাটো অকল ইয়াতো নহয়, সমগ্ৰ ভাৰতবৰ্ষতে এনেধৰণৰ এটা দেখা যায় যে এইটো কিন্তু বিধানসভাত ৰিফ্লেক্ট নহয়। গতিকে যিটো তেওঁ এটা আভুৱা দিব বিচাৰিছে যে অমুকৰ আপোনাৰ
প্ৰাধান্য কমি গৈছে, জনপ্ৰিয়তাটো কমি গৈছে, মোৰ কথা কোৱা নাই বেলেগৰ, বা বিজেপি একদম ৯৫টা চিট পাব, এই নিৰ্বাচনে সেইটোৰ প্ৰভাৱ আগতো পৰা নাই, কংগ্ৰেছৰ দিনতো পৰা নাই, আৰু এতিয়াও আপোনাৰ নপৰে, কাৰণ গোটেই ইছ্যু বেলেগ হ'ব। এতিয়া আমাৰ বিভিন্ন ধৰণৰ ইছ্যু হৈছে। তেতিয়া এটাই আমাৰ ডাঙৰ ইছ্যু হ'ব মোৰ মতে, যে হিমন্ত বিশ্ব শৰ্মা ইছ্যু। হিমন্ত বিশ্ব শৰ্মাক অসমত লাগে বা নালাগে, সেই ইছ্যুটোতে মই ভাবিছোঁ যে আমি বিজয়ী হ'ম। গতিকে এই নিৰ্বাচনে সেই নিৰ্বাচনটো ৰিফ্লেক্ট নকৰে। কথাটো মই দেখিছোঁ বিভিন্ন মাধ্যমত যে ধুবুৰী এনেকুৱা ধৰণৰ এটা কথা লিখিছে যে AIUDF আকৌ চৰ্চালৈ আহিছে। আপোনালোকক এনালাইচিছ কৰি দেখাব বিচাৰিছোঁ যে ধুবুৰী লোকসভা সমষ্টিত 11টা বিধানসভা সমষ্টি, ধুবুৰী জিলাত 5টা বিধানসভা সমষ্টিত, নতুন যিটো ছিষ্টেম, 5টা বিধানসভা সমষ্টিত যোৱাবাৰ যেতিয়া কংগ্ৰেছ পাৰ্টি হিচাপে ৰকিবুল হুছেইনে প্ৰায় 10 লাখতকৈ বেছি ব্যৱধানত জিকিছিল, তেতিয়া তাত থকা গোলোকগঞ্জ সমষ্টিটোত প্ৰায় 28,000 ভোটৰ ব্যৱধানত আমি হাৰিছিলোঁ। 11টা বিধানসভা সমষ্টিৰ ভিতৰত গোলোকগঞ্জ সমষ্টিত যেতিয়া আমি 10 লাখ ভোটত জিকিছিলোঁ, তেতিয়াও গোলোকগঞ্জ সমষ্টিত 28,000 হাৰিছিলোঁ। সেই গোলোকগঞ্জ সমষ্টিত বিজেপিয়ে 3টা পঞ্চায়ত জিলা পৰিষদ পাইছে, আৰু আগৰ যিটো 28,000 ভোটত আমি হাৰিছিলোঁ, সেইটো টুটি এতিয়া আমাৰ এটা জিলা পৰিষদত আমি প্ৰায় 6,000 ভোটত জিকিছোঁ, আৰু তেওঁলোকে জিলা পৰিষদত 2,000-1,000 জিকিছে। তাতো আমাৰ যদি সামগ্ৰিক আপুনি গোটেইটো যোগ বিয়োগ কৰে, এই গোলোকগঞ্জতো কংগ্ৰেছ পাৰ্টি বিজয়ী হৈছে। দ্বিতীয় এটা সমষ্টিত বিজেপিয়ে তাত মুঠ ধুবুৰী জিলাখনত 5টা চিট পাইছে। সেই 5টাৰ ভিতৰত গোলোকগঞ্জ সমষ্টিত য'ত যোৱা লোকসভা সমষ্টিটো আপোনাৰ তেওঁলোকে 28,000 ভোটত পাইছিল, এইবাৰ সেইটো গোটেই জিলা পৰিষদখিনিৰ ভোট যদি গণনা কৰা হয় তেতিয়া তাত পিছুৱাই আছে, আৰু তাত 3টা সমষ্টিত তেওঁলোকে প্ৰথমটি জিকিছে। আৰু এটা সমষ্টিৰ কথা সঘনাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয়, বিলাসীপাৰা সমষ্টি। সেই বিলাসীপাৰা সমষ্টিত দুটা সমষ্টিত তেওঁলোকে জিকিছে বিজেপি, আৰু 2টা আমাৰ কংগ্ৰেছ জিকিছে। আৰু 2টা বুথ যদি চাই, তাত কংগ্ৰেছ বহু ভোটত বিজয়ী হৈছে। গতিকে বাহিৰত যিটো কৈছে যে বিজেপি উত্থান হৈছে, বিজেপিৰ যোৱাবাৰো 10 লাখ ভোটত আমি জিকাৰ সময়তো গোলোকগঞ্জ সমষ্টিটো ভোট পাইছিলে, বিলাসীপাৰা সমষ্টিটো ভোট পাইছিলে, আৰু তাৰে 3টা যোগ 2টা 5টা হৈছে। AIUDF তাত পাইছে 3টা, ধুবুৰী জিলাখনৰ কথা কৈ আছো। AIUDF ধুবুৰী বিধানসভা সমষ্টিত তেওঁলোকৰ বিধায়ক আছে, সেই বিধায়ক থকা সমষ্টিত 1টা পাইছে, কংগ্ৰেছে 3টা পাইছে। যোৱাবাৰতো আপোনাৰ একেবাৰেতো তেওঁলোকে ভোট নোপোৱাকৈ থকা নাই। যোনে আপোনাৰ এইবিলাক অলপ পলিটিকেল এনালাইচিছ কৰে তেওঁলোকে এতিয়া বুজি পাব, কাৰণ এনেকুৱা ধৰণৰ আবহাৱা কৰি দিছে যে ধুবুৰী জিলাখনত উত্থান হৈছে। ধুবুৰী বিধানসভা সমষ্টিত 1টা পাইছে AIUDF, আপোনালোকৰ তাত ডাটা আছে, 3টা কংগ্ৰেছে পাইছে, আৰু অৱশ্যে এটা ঠিক বীৰসিং জোৰোৱাত তেওঁলোকে 2টা পাইছে AIUDF, এইকেইটা হৈ 3টা হৈছে। কংগ্ৰেছে পাইছে 10টা। ক'ত আপোনাৰ এই কথাবিলাক হৈছে? আমাৰ গোৱালপাৰা জিলাখনত সামগ্ৰিকভাৱে 4টা বিধানসভা সমষ্টি, 4জন আমাৰ MLA আছে, কিন্তু মাত্ৰ 2টা সমষ্টিহে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত। সেই 2টা সমষ্টিত পূব সমষ্টিত 2টাত কংগ্ৰেছ জিকিছে, এটাত AGP জিকিছে, এটাত ইণ্ডিপেণ্ডেণ্ট জিকিছে। যে ক'ত আপোনাৰ AIUDFৰ উত্থান হৈছে? জলেশ্বৰ সমষ্টিত AIUDFে অলপ চিট পাইছে, তাত 2টা চিট তেওঁলোকে পাইছে। গতিকে যিটো এটা আবহাৱা দিছে সেই কথাটো সত্য নহয়। অসমৰ ক্ষেত্ৰত যিটো একেবাৰে ধুলিয়াত হৈ গ'ল বুলি কৈছে সেইটোও সত্য নহয়। ধুবুৰীতটো মই আপোনালোকক দেখালোৱেই যে ধুবুৰীতটোতো নহয়েই, আৰু চামগুৰিৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে ৰাইজে ইমান ভালকে ভোট দিছে। যোৱাবাৰো মই কৈছো যে যোৱাবাৰ উপনিৰ্বাচনত এতিয়াও আপোনাৰ কথাটো মই কোন চেণ্টাৰত ৰেগিং হৈছে, কোন কেনেকে কৰিছে, কোন 4জন MLA গৈ পেলাই কৰিছে, সকলো তথ্য পাতি দিছিলো আৰু ফটো সৈতে। এইবাৰো
য'ত য'ত আপোনাৰ ৰেগিং হৈছে, য'ত আমি ৰিটাৰ্ণ অভিযোগ আমাৰ বুথৰ আমাৰ বুথ চেণ্টাৰত হোৱা ৰেগিঙৰ কথা তথ্য সহকাৰে ফটো সহ বাকচ কৰি কাঢ়ি নিয়া ফটো সহ আমি SP ডাঙৰীয়াকো দিছোঁ, আমি ডিষ্ট্ৰিক্ট কমিশ্যনাৰকো দিছোঁ, আৰু আমাৰ তাৰ যিজন ইনচাৰ্জ অফিচাৰ আছে প্ৰিজাইডিং অফিচাৰ তাকো আমাৰ কেণ্ডিডেটে অভিযোগ দিছে। তৎসত্বেও ৰেগিঙৰ ইমান কৰাৰ পিছতো তেওঁলোকে বলে নোৱাৰিলে। যিকেইটাত ৰেগিং কৰিছে সেইকেইটাত আপোনালোকে চালেই গম পাব যে ব্যৱধানটো বহুত বেছি ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰতে হওক অন্য ক্ষেত্ৰতে হওক তেওঁলোকে পাইছে। গতিকে মই পঞ্চায়ত নিৰ্বাচনত যিটো সামগ্ৰিক এটা আবহাৱা দেখুৱাব বিচাৰিছে বিজেপিয়ে, এইটো সত্য নহয়। যোৱা কংগ্ৰেছ চৰকাৰ থকা অৱস্থাতো আমি মোৰ সমষ্টিত কৈছিলোঁ, চামগুৰি সমষ্টিত 230টা ৱাৰ্ড আছিল। আপোনালোকে তথ্য চাই ল'ব, 230টাই আমি জিকিছোঁ। আপোনালোকৰ 2-এজন সাংবাদিকো মোৰ চামগুৰি সমষ্টিত থাকে। 13টা পঞ্চায়ত আছিল, 13টা পঞ্চায়তে আমি জিকিছিলোঁ। 30টা ৱাৰ্ড আছিল, 230টাই জিকিছিল। 13টা আঞ্চলিক পঞ্চায়ত আছিল, 13টা আঞ্চলিক পঞ্চায়তে আমি জিকিছিল। কিন্তু বিধানসভাত তাৰ ব্যৱধানটো আমাৰ কমি আহিছিল। গতিকে আমি সেইবাৰো পঞ্চায়ত নিৰ্বাচনত জিকাৰ পিছত আমাৰ চৰকাৰ নাহিল। গতিকে তেওঁলোকৰ যিটো কৈ আছে সেইটো সত্য নহয়। এই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভালকে বুজিছে, আৰু যিখিনি অলপ ৰাজনৈতিকভাৱে সচেতন সেই লোকসকলে বুজি পাইছে। নহ'লে ব্যক্তিগতভাৱে আমাৰ লিডাৰসকলক এনেকে নকয়। ইলেকশ্যনৰ পিছদিনা এতিয়া তেওঁৰ শুভবুদ্ধি উদয় হৈছে, আজি দেখিছোঁ যে ব্যক্তিগত ইমান কৰিব নাপায়। তাৰমানে ইলেকশ্যনটো হৈ গ'ল, মানুহে এই কথাবিলাক বুজি পাইছে, সময়ত তাৰ উজনি অসমৰ ক্ষেত্ৰতে মই কৈছোঁ যে উজনি অসমত আমি যিমানবিলাক তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থকা অৱস্থাত, আমাৰ চৰকাৰ থকা অৱস্থাত আমি যিমান জিকিছিলোঁ, আপোনালোকে তথ্য চাওক। মইতো ক'লো যে 219টাত আমি কিমান জিকিছিলোঁ, 95%। উজনিত গোটেইখিনি আমাৰ জয় জয় ময় ময় আছিল।